চৰকাৰৰ তেওঁলোকৰ যি অপকৰ্ম আৰু তেওঁলোকৰ যিটো গণতন্ত্ৰ হত্যা কৰাৰ আৰু বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যিটো অপচেষ্টা সেই অপচেষ্টাক প্ৰতিহত কৰিলে। গতিকে মই মাননীয় ভাৰতীয় জনতা পাৰ্টি 24 এপ্ৰিল তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল। পেহেলগামৰ যিটো হত্যাকাণ্ড সংক্ৰান্তত মই এটা বিবৃতিৰ হয় আৰু পেহেলগামত যিটো হত্যাকাণ্ড হৈছিল এই কথাটো সকলোৱে সমগ্ৰ ভাৰতবৰ্ষে জানে। সিদিনা তাত 3 দিন আগৰ পৰা এজনো চিকিউৰিটি পাৰ্চনেল নাছিল। আগতে আছিল, যিদিনা ঘটনা হৈছিল তাত 3 দিন আগৰ পৰা চিকিউৰিটি নাছিল। সেইকাৰণে মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলোঁ, তাত কিয় চিকিউৰিটি নাই আৰু তাত যে উগ্ৰপন্থীয়ে 26 জন লোকক হত্যা কৰি থৈ গ'ল আৰু সেইটো কাৰণে মোৰ ওপৰত মানে কেছ ফাইল কৰা হৈছিল আৰু মোক এৰেষ্ট কৰা হৈছিল। এৰেষ্ট কৰি মোক জেলত দিলে আৰু নগাঁও আদালতে মোক 15 দিনতে মোক জামিন দিলে। মে মাহৰ 14 তাৰিখে মোক জামিন দিছিলে। কাৰণ তেওঁলোকে কেছটো চাইছে। এতিয়া এই কেছটো কি হ'ব, এতিয়া আদালতৰ কোৰ্টে কৈছে আদালতে এইটো বাকী কেছটো কি মীমাংসা হয় আদালতে কৰিব। কিন্তু যিদিনা মোক জামিন মঞ্জুৰ কৰিলে সেইদিনাই অসম চৰকাৰে তেওঁলোকে মোক ডিটেইন কৰি এটা অৰ্ডাৰ দি দিলে। নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত মোক ডিটেইন কৰি দিলে নগাঁও চেণ্ট্ৰেল জেলত। আৰু সেই ডিটেনশ্যন যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰত তাত লিখি দিছে যে মই বাহিৰত থাকিলে সমাজত কিবা অশান্তি হ'ব বা যিটো ছ'চিয়েল অৰ্ডাৰ মেইনটেইন কৰাটো সম্ভৱ নহ'ব। তাৰমানে এইটো বুজাইছে মই বাহিৰত থাকিলে মই প্ৰভোগ কৰিম, এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে মই ইনষ্টিগেট কৰিম বা এনেকৈ সমাজত অশান্তি সৃষ্টি কৰিম। কিন্তু এটাও তেওঁলোকে উদাহৰণ দিব পৰা নাই যে বিগত দিনত মই কোনোবা দিনা কোনো জনগোষ্ঠীক এনেকৈ কৈছিলোঁ নেকি যে ইফালে গৰুৰ মাংস দিলে ইফালে গাহৰি মাংস দিবা, ইফালে ইহঁতক মই সদায় কষ্ট দিমেই, ইহঁতক অত্যাচাৰ কৰিমেই, ইহঁতৰ মোৰ ভোট নালাগে, এনেকুৱা কোনোবা দিনা কোনো জনগোষ্ঠীক টাৰ্গেট কৰিব কোনোদিন পোৱাৰ কোনো ৰেকৰ্ড তথ্য তেওঁলোকে আদালতত দিব পৰা নাই। মাত্ৰ NSA লগাই মোক ডিটেইন কৰিব। তাৰপিছত কথা হ'ল যেতিয়া আমি হাইকোৰ্ট কৰিলোঁ, হাইকোৰ্টত এটা দীৰ্ঘদিন ওপৰত তেওঁলোকে হিয়াৰিং হ'ল, আৰ্গুমেণ্ট হ'ল, বৰ হৈছিল মোক আজি অবৈধভাৱে মোক ডিটেইন কৰা হৈছিল। ইট ৱাজ এন ইলিগেল অৰ্ডাৰ অফ গভৰ্ণমেণ্ট। এইটো হাইকোৰ্টে উপলব্ধি কৰি চৰকাৰৰ এই অবৈধ ডিটেনশ্যন অৰ্ডাৰত খাৰিজ কৰি দি মোক মুকলি কৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিলে। হাইকোৰ্টে দেখিছে যে মোক ডিটেইন কৰি ৰখাৰ ধৰণৰ কোনো তথ্য চৰকাৰৰ লগত নাই বা এনেকুৱা মোৰ নাই। এতিয়া চাওক, মোৰ যুক্তি এটাই যে বিজেপি চৰকাৰে যেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী হওক বা অন্যান্য মন্ত্ৰীয়ে যেতিয়া অসমত সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিবলৈ অপচেষ্টা কৰে মই সদায় প্ৰতিবাদ কৰোঁ। স্বয়ং মুখ্যমন্ত্ৰী হওক, কেবিনেট মন্ত্ৰী হওক, আপোনালোকে জানে অচুল সিংহাৰে কেতিয়াবা কয় ইয়াক কিবা জাগাইছে মিয়াৰ লগত কৰিবলৈ কৰিলে আপোনালোকৰ লগত মই নাই। 100% মই যাক বেয়া পাওঁ তাক নাপাওঁ। মানে হিন্দু মুছলমানৰ একতা তেওঁলোকে দেখিব নোৱাৰে। তেওঁলোকে আনকি ঈদুল হাজৰিকাই মুছলমান মহিলাক সন্তান জন্ম দিয়া ভিক্টৰী বুলি কয়, জয়ন্ত মাল্লবৰুৱা এইবিলাক পাকিস্তান এৰি বুলি কয়। প্ৰত্যেক দিন অসম চৰকাৰৰ কেবিনেটৰ কোনোবা নহয় কোনোবা মন্ত্ৰীয়ে এনেকুৱা এটা ষ্টেটমেণ্ট নিদিয়াকৈ এটা দিন যোৱা নাই যিটো দিনত এই ষ্টেটমেণ্টত তেওঁলোকে অসমত এটা ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে মানে চৰকাৰক প্ৰণালী বান্ধি তেওঁলোকে যিটো অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ অংশ হিচাপে প্ৰত্যেক দিন এটা নহয় এটা ষ্টেটমেণ্ট হয়তো মুখ্যমন্ত্ৰীয়ে নহলে বেলেগ কেবিনেট মন্ত্ৰী প্ৰত্যেক দিন দি আছে। আৰু মোক যদি তেওঁলোকে 7 মাহ 7.5 মাহ ইয়াত ডিটেইন কৰিব পাৰে কোনো এটা ষ্টেটমেণ্ট কোনো জনগোষ্ঠীক টাৰ্গেট কৰি নিদিয়াৰ পিছতো, তেনেহ'লে মুখ্যমন্ত্ৰী 100 বছৰৰ ওপৰত ডিপেণ্ড কৰিব। তেওঁ এতিয়ালৈকে যিমান তেওঁ ষ্টেটমেণ্ট দিছে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে আৰু সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন কেবিনেট মন্ত্ৰীক মানে 50 বছৰ 70 বছৰ 100 বছৰ 1000 বছৰলৈকে ডিটেইন কৰিব। তেওঁলোকে সদায় সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে দৈনিক তেওঁলোকে কিবা নহয় কিবা এটা প্ৰৰোচনামূলক কথা কয়, কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰি কথা কয়। ভাগ্য ভাল যে অসমীয়া সমাজখন উদাৰ, অসমীয়া সমাজখনে অশান্তি নিবিচাৰে। শংকৰ আজানৰ আদৰ্শ অসমত বিদ্যমান আছে। শংকৰ আজানৰ আদৰ্শ লৈ অসমবাসীয়ে সদায় এটা সহিষ্ণুতাৰে আৰু সহনশীল মনোভাৱেৰে ইয়াত বসবাস কৰি আছে কাৰণে আজিলৈকে ৰক্তাক্ত হোৱা নাই। কিন্তু এই চৰকাৰে দৈনিক তেওঁলোকে অহৰহ চেষ্টা কৰি আছে। আজি চাওক, আপোনালোকে জানে অন্য বাদ দিয়ক এই
শিলাদিত্য দেৱ তাৰপিছত সত্যৰঞ্জন বৰা নিচিনা কেইটামান ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে শ শ কেছ আছে অসমৰ বিভিন্ন স্থানত তেওঁলোকে বিভিন্ন জনগোষ্ঠী বিশেষকৈ মুছলমান সম্প্ৰদায়ক বিভিন্ন সময়ত কেতিয়াবা মুছলমান সম্প্ৰদায়ৰ নবী মুহাম্মদক কেতিয়াবা হয়তো আয়েশা সিদ্দিকা এনেধৰণৰ তেওঁলোকে মানে অপমানসূচক মন্তব্য কৰিছে যিটোৱে কেৱল মুছলমানসকলৰ ধৰ্মীয় ভাৱাবেগক আঘাত কৰাই নহয় যি কথাটো অসম্য হৈ পেলাই অন্য ষ্টেট পালে কিন্তু ৰক্তবন্য বুলি আছে গতিকে তেওঁলোকে এনেকৈ শ শ অপৰাধ কৰাৰ পিছতো শ শ কেছ থকাৰ পিছতো 1 ঘণ্টাৰ কাৰণে এৰেষ্ট নকৰে আৰু কেবিনেট মন্ত্ৰীসকলে বিজেপিৰ নেতাসকলে প্ৰত্যেক দিন তেওঁলোকে অসমত সংঘাত সৃষ্টি কৰাৰ কাৰণে ৰক্তাক্ত কৰাৰ কাৰণে অসমত তেওঁলোকে প্ৰত্যেক দিন কথা কয় সময়তো তেওঁলোকে আকৌ বিচাৰ কৰে মই যে সদায় প্ৰতিবাদ কৰোঁ এইবিলাক কথা তেওঁলোকে কয় মই সদায় প্ৰতিবাদ কৰোঁ সেইকাৰণে ভাবিছে এইবাৰ বিজেপিৰ 2026 তেওঁলোকে জিকিব নোৱাৰিম তেওঁলোকে একমাত্ৰ সাম্প্ৰদায়িক ঘোঁৰাৰ পিঠিত উঠি তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে আৰু তেওঁলোকে ভাবিছে মিয়া মুছলমানক অত্যাচাৰ কৰিলে আমি জিকি যাম মিয়া মুছলমানক উচ্ছেদ কৰ আৰু তেওঁলোকক যধমতে ধৰি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা মাটি কিনা পেছাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা তেওঁলোকৰ বিভিন্ন আইন জাপি দিয়া আৰু এই মিয়া মুছলমানসকলক এই হোটেলৰ মালিকসকলক ধৰি আনি বিভিন্ন ধৰণৰ তেওঁলোকে মিয়া মুছলমানৰ প্ৰতি অত্যাচাৰ আৰম্ভ কৰিছে আৰু এইটো ভালকৈ জানে অসম চৰকাৰে যে এই অত্যাচাৰবিলাক মই বাহিৰত থাকিলে এই অত্যাচাৰবিলাকৰ তীব্ৰ প্ৰতিবাদ হ'ব গতিকে মোক তেওঁলোকে ডিটেইন কৰি লৈ পেলাই এই তেওঁলোকৰ অমানৱীয় অগণতান্ত্ৰিক অসাংবিধানিক কামবিলাক আৰম্ভ কৰিছে মোক ডিটেইন কৰি পেলাই জেলৰ ভিতৰত বন্দী কৰি আমি তাত চাই আছো তেওঁলোকে তাত আমি তাত কথা ক'ব পাৰোঁ কাৰণ আমি জেলত আছো মিডিয়াত পিছ নাই মই আৰু এই যে এই যোৱা 6-7 মাহত যিমান তেওঁলোকে সাম্প্ৰদায়িক এজেণ্ডাৰে যিমান কাম কৰিলে মুছলিম বিৰোধী মিয়া বিৰোধী আৰু অসমত মানে ঐক্য সংহতি বিৰোধী অসমৰ যিটো শতাম পুৰুষীয়া ঐক্য সংহতি শংকৰ আজানৰ যিটো আদৰ্শ বিৰোধী যিবিলাক অপকৰ্ম অপশক্তিৰ কাম তেওঁলোকে কৰিলে আজি মই বাহিৰত থাকিলে মই তীব্ৰ প্ৰতিবাদ তাত কৰিলো হয় গতিকে তেওঁলোকে বিভিন্ন বাহানাৰে আবদ্ধ কৰি ৰাখিছে আপুনি যিটো বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি কৈছে আপোনাৰ খবৰৰ ফালৰ পৰা কোৱা হৈছে এগৰাকী কংগ্ৰেছ বিধায়কৰ মানে ষড়যন্ত্ৰ আছে আপোনাক আবদ্ধ কৰি ৰখা না এই কথাটো কিছুমান তেওঁলোকে প্ৰচাৰ কৰিছে মইতো কোনো নাজানো কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা তাত কেইজনমান মানুহে মোক কৈছে কিছু কংগ্ৰেছীবিলাকে কৈ আছে কৈছে আমাৰ MLA কৈ আছে কৈছে কেউই বোলে হিমন্তৰ লগত মিলি টকা পইচা খৰচ কৰি আপোনাৰ ভিতৰত থাকিছে যাতে আপুনি নিৰ্বাচন কৰিব নোৱাৰে এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰিছে এইটো ৰূপহীনতালৈ কথা কৈছে তাত কেইজনমান মানুহে কৈছে যে কোনে প্ৰচাৰ কৰি আছে কি কথা ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট মানুহ আহে আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে কোনে প্ৰচাৰ কৰিছে কংগ্ৰেছী কৰিব লাগে কিন্তু মই নাজানো তেওঁলোকে জানো তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক মই আজি এইবাৰটো লৈ আহিছোঁ খবৰবিলাক কৰিব লাগে কিন্তু বাকী গম নাপাওঁ তেওঁলোকে অপপ্ৰচাৰ কৰা বুলি মই ভিতৰৰ পৰা গম পাইছোঁ আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিপেণ্ড কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে তাৰিখে মই ওলাম আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰোঁ এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাওঁ এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰোঁ কাৰণ মই অসম বিধানসভাত থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হ'ল তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ভাৰত পুত গৈছে আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ভাল হৈ জন্ম হ'ব লাগিব যেনেকৈ তেওঁলোকে অসমখন ধ্বংসপথত নিছে এই কথাবিলাক মই প্ৰত্যেকৰ বাজেট ছেছনত মানে চৰকাৰক তাক তীব্ৰ সমালোচনা কৰোঁ এইবিলাক গুৰুত্ব দিব নোৱাৰোঁ আৰু এনেকেই যেতিয়া মুখ্যমন্ত্ৰী অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকে মানুহ লগে লগে মই তাত খাৰা হৈ কওঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক দুই ভাগ কৰিব নোৱাৰে আমাৰ মানুহ তোমাৰ মানুহ বুলি বিভাজন কৰিব নোৱাৰে মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী এজন মুখ্যমন্ত্ৰী হয় যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকৈ কৰে এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে মই লগে লগে তাত কাউণ্টাৰ দিওঁ গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰোঁ মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয় কিন্তু মই আকৌ ধন্যবাদ দিছোঁ
মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত বিৰোধীৰ মুখ বন্ধ কৰাৰ আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে তাত যাতে মই মাত মাতিব নোৱাৰো তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আহ্বান জনাইছোঁ এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন হয়তো চৰকাৰ নহ'লহেঁতেন তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই একমাত্ৰ ভয় কি সঁচা কথা কৈ দিয়ে আমি যিবিলাক মানে হেৰি কৰোঁ জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে এই যে ভয় সততাৰ প্ৰতি ভয় এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ উপৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান যোৱাকালি শৃংখল চলিহে আপোনাৰ কোনো এটা মন্তব্য কৰিছে আপুনি গম পাইছে নাই চিটি বাছৰ পকেট মাৰৰ লগত তুলনা কৰি আপোনাৰ মই গম পোৱা কিন্তু মই তাৰ লগতে আমাৰ দলৰ যিসকলৰ সতীৰ্থসকলে ইমান দিন মোৰ কষ্ট কৰিছে আমাৰ সতীৰ্থ বিধায়কসকল আৰু আমাৰ দলৰ মাননীয় সভাপতি খবৰ কৰি গৈছে